तो भाईजान इंडिया वर्सेस पाकिस्तान अगेन भाईजान कल मतलब जाते जाते बचा बच गया अपसेट ऑलमोस्ट इट वाज एन अपसेट हो गया कल यस अपसेट हो गया कल एक्चुअली इट वाज एन अपसेट राइट because Pakistan beat UAE यूएई on their home soil in a do or die match in a do or die match. So hello guys, welcome back to our channel Cricket Adda Assam. আপোনালোকে এনেদৰে মৰম ভাল পোৱা যাতে দি থাকে আমাক আৰু সোনকালে যাতে 100 সাবস্ক্রাইবার কৰি দিয়ে মাত্ৰ 5টা সাবস্ক্রাইবার লাগে আৰু 95টা সাবস্ক্রাইবার আমি হাৰি হ'ল যোৱা নাই কিন্তু আমি ভিডিও ৰেগুলাৰ আনি আছো আৰু আমি হাৰি নাযাও নো মেটাৰ হোৱাটছএভাৰ আমি Yes. ভিডিও দিয়ে থাকিম আপোনালোকে Yes. ভাল পাওক বেয়া পাওক তো এতিয়া কথা হ'ল ভাল পালে ভাল obviously লাগিব। ভালে পাব গতিকে সাবস্ক্রাইব বাটনটো তলত আছে ক্লিক কৰি দিয়ক আৰু তো ৰেড হৈ আছে ব্ল্যাক কৰি দিয়ক यस তো এতিয়া কথা হ'ল পাকিস্তান ভাৰ্চেছ ইউএই যোৱাকালিৰ মেটছখন চালো বহুত নাটক গ'ল মেটছ নহয় বয়কট কৰে কিবা কিবি প্ৰথমতেতো টিম মানে হোটেলৰ পৰা টিম ওলোৱা নাছিল তাৰপিছত আহিল তো ড্ৰামাটোৰ কথা জানে চবে আহি কিনে তাৰপিছত কি হ'ল নেখালো বুলি ক'লে অলপ নাটক কৰিলে আৰু তাৰপিছত নাটক কৰিলে কি হ'ব আৰে এটা পিছত মানে এটা মই কথা কওঁ যদি তুমি বস্তু এটা মানে হেৰি কৰিব নোৱাৰা তুমি সেইটো বস্তু হেৰি কৰিবই নালাগে নালাগে ৰাইট ইয়েছ অৰ নো এক্স্যাক্টলি উইদাউট এনি তোমাৰ যদি ক্ৰিকেটিং ৱৰ্ল্ডত তোমাৰ কিমান পাৱাৰ আছে এটো সবে জানে সেইখন কান্ট্ৰি চবে জানে সবে জানে তাৰ পিছতো কিয় জবৰদস্তি নিজৰ পাৱাৰ থপিব খুজি আছে আৰু কোনো কেয়াৰ নকৰে এনেকুৱা পাৱাৰক তো যি আৰু এনডি পাইক্ৰাফ্টক হেই কৰে আৰু সেই এনডি পাইক্ৰাফ্টে থাকিল আৰু এটা ফেক ভিডিও এটা সার্কুলেট করছে পাকিস্তানত এনডি পাইক্রফটে বলে সরি কইছে पाकिस्तान ये पाइजान लोगों को तो इसका मतलब बहुत ये अरसों से इसका ये है मतलब वो लोग ऐसे ही चल रहा है দেখা নাই নেকি যুদ্ধৰ ভিডিও কিমান নকলি ওলাল তো যিয়ে নহওক তো এইখন মেচ তো ইউএইৰ হাতৰ পৰা ইউএই দি দিয়া টাইপ হৈছে সেইকাৰণে মই কৈছো পাকিস্তান জিকিল আপসেট হৈ গ'ল মানে পাকিস্তান টিমৰ কি কথা কম সিহঁতে নিজেও নাজানে বলাৰে বেটিং কৰি আছে বেটসম্যানে হেই ফিনিশ কৰি আছে বেটসম্যানে বলাৰ হৈ আছে সেম আইবে আহি আহি জিৰোত আউট যাই আছে আকৌ স্পিন বল কৰি কিনে উইকেট লৈ আছে ইফালে সাইন শাহ আফ্ৰিদি বলিঙত মাৰ খায় আৰু ইফালে বেটিঙত ফিনিশ কৰি যায় কি চলি আছে পাকিস্তান কেম্পত পাকিস্তান শুড নো দেয়াৰ বেসিক্স নো দেয়াৰ হেই বুলি কম মই টিম কম্বিনেশন they are actually lost you know they are lost সিহঁতে মানে বুজি পোৱা নাই তাহাঁতৰ লগত কি হৈ আছে কোন প্লেয়াৰক কিমান খেলাব লাগে কাক কেনেকৈ মিলাব লাগে লিটাৰেলি দে হেভ নো আইডিয়া মই এটোৱে কম আৰু যিয়ে নহওক এতিয়া আপসেট হৈ গ'ল গতিকে আৰু এটা আপসেট নহয় যাতে 21 ছেপ্টেম্বৰত ওয়ান্স এগেইন ইন্ডিয়া ভাৰ্চেছ পাকিস্তান ক্লেছ হ'ব সানডে পৰিছে আৰু এজ এক্সপেক্টেড আমি ভাবিছিলো এইবাৰ এছিয়া কাপত 3বাৰলৈ ক্লাছ হ'ব পাৰে ইন্ডিয়া ভাৰ্চেছ পাকিস্তান ফাইনেল যদি পায় পাকিস্তান তো সেকেন্ড টাইম তো এটা ক্লাছ হ'ব এটো পাক্কা সুপাৰ 4ত আৰু ইন্ডিয়া আৰু পাকিস্তান দুটা টিম গৈছে গ্ৰুপ এৰ পৰা মানে 21st নেক্সট সানডে ইন্ডিয়া আৰু পাকিস্তান এগেইন তো চাবলগীয়া হ'ব হে মেচখন মানে কেনেকুৱা হয় বা কোন জিকে এবাৰটো মই বিচাৰো ইন্ডিয়াই বেটিং পাওক আৰু 300 মান টাৰ্গেট দিয়ক এহঁতৰ অকাতটো একেলগে শেষে কৰি থৈ দিয়ক মানে একদম নালাগে আর যাতে কম্পিটিশন আর ইহঁতে অপোনত নকৰে পাইজান আৰু ইহঁতৰ বাকী এক্সপাৰ্টছ বিলাকৰটো কথা নকয় কোনবাই আমাৰ কেপ্টেইনক চুৱাৰ বুলি কয় কোনবাই কিবা ক'ব এইবিলাক কথা হৰিশ আমাৰ হেই সূৰ্য কুমাৰ যাদৱ তাহাঁতে নিজৰ সেই দেখাই দিছে মানে তাহাঁতে কোনটো মেন্টালিটি বকৰিৱালা আদমি বকৰিৱালা ফাৰ্মাৰ ইউসুফ ইৱানা যোনে নিজৰ নাম চেঞ্জ কৰি লয় পিছত মোহাম্মদ ইউসুফ কৰি লয় মই এইকাৰণে ৰেসপেক্ট নকৰো এতিয়া আছিল নিজৰ টাইমত ডাঙৰ টেষ্ট বেটসম্যান আছিল কিন্তু এইবিলাক প্লেয়াৰ ৰেসপেক্ট কৰিব লগা নহয় নিজৰ ৰেসপেক্টটো ৰাখিব নাজানিল সিহঁতে নিজৰ মেন্টালিটিটো কেনেকুৱা ইউসুফ ইৱানা হওক তাৰপিছত ইফালে এই ইনজামামুল হক হওক আফ্ৰিদি হওক আৰু কি কৈছে যে আমাৰ হৰভজন সিঙে বোলে সিহঁতৰ সেই কিবা বেয়াকে কৈছে সেইকাৰণে ইৰফান পাঠানে সিহঁতে কৈছে গতিকে এইটো একো নাই বোলে একদম মানে তুমি চুৰ কৰিছা ময়ো চুৰ কৰিছো কি ডাঙৰ কথা এনেকুৱা হ'ল এটা কথা আছে নহয় কিবা এই শৰাবি ঘাটে তো ঘাটে নে কি নবাবি না ঘাটে হে মানে একচুয়ালি মই পাহৰি গৈছো প্ৰথম কি এনেকুৱা আৰু আমাৰ এনেকুৱা আৰু এইবিলাক কথা ইহঁতৰ মানে কথা কৈ থাকিলে শেষ নহয় এই কাণ্ট্ৰিখনে এনেকুৱা মানে
সেই কেওছৰ ভিতৰত থাকে মানে ইহঁতে বেইজ্জাতি ভাল পায় ইহঁতে নিজৰ সেইটো ৰাখবই নিবিচাৰে গতিকে ইহঁতৰ কথা কৈ থাকি সুপার ডুপার ওপেনার আমার কম্বো যশস্বী জয়সওয়ালের কম্বো আমার হের কম্বো প্রিয়াংশ আরিয়ার কম্বো তাৰপিছত আমাৰ কাৰ সূৰ্যবংশী আমাৰ ইণ্ডিয়া চি টিমটো ডি টিমটো ইভেন ই টিমটো যদি পঠায় পাকিস্তানৰ মেইন টিমটোৰ লগত হয় ইহঁতেও 300 মাৰি থৈ দিব এটাই মই কথা কওঁ তহঁতে 10খন মেচ খেল 10খন মেচ খেলা তোমালোকে আমাৰ লগত 10খনে হাৰিবা এইটো গ্যাৰান্টি দিছো গ্যাৰান্টি এখন জি টিম লৈ আনা তোমালোকে এখন জিকিব নালাগে ড্ৰ কৰি দেখা আমাৰ ই টিমটোৰ লগত আরে লেজেন্ডৰ মেচ খেলিলে হাৰব ইণ্ডিয়া এটা আছে সুন্দৰ এটা আছে ইউটিউবত বৰ হাল্লা কৰি থাকে এই পুৰখান ভাট্টি নে পুৰখান ভাট্টি ও ভাইজান क्या होगा পুৰখান ভাট্টি আৰু হেৰ কাজিয়া লাগছে এতিয়া এই তাহাঁতৰ এটা কোন আছিল ক্ৰিকেটাৰটো পাহৰিলোঁ নামটো ভাট্টি তোমাক ইটাৰ ভাটা সোমাই দিম আৰু এনিৱেজ এইবিলাকতো চলিয়ে থাকিব আৰু এই আৰু ক্ৰিকেটত কিন্তু হ'লেও পাকিস্তানৰ এতিয়া আৰু সেইটো অৱস্থা নাই পাকিস্তান ইজ লেছাৰ দেন নেপাল চেপালত কিয় মানে পাকিস্তান টিম শুড বি ashamed of themselves দে শুড to call a team ক্রিকেটিং নেশন ইহঁতে প্ৰাউড কৰি থাকে ক্ৰিকেটিং নেশন ইণ্ডিয়া টেষ্টত কোনোদিন তো ৰেংকিঙত 1 স্পটটো দেখা নাই পোৱা 1 কি 3 স্পটতো দেখা নাই মই পাকিস্তান টিমক আজিলৈ 5ৰ তলত থাকে পাঁচত তলত থাকে তো সেইটো টিমে ইণ্ডিয়াৰ লগত কম্পিট কৰিব পাৰে নেকি সৌৰভ গাংগুলীও কৈছে এটা টাইম আছিল যোনটো টাইমত বোলে মানে পাকিস্তানক টিম বুলি ভাবা হৈছিল এতিয়া এনেকুৱা নাই সেইটো আৰু এইটো নাই পাকিস্তান এনেকুৱা নহয় গতিকে সেয়া আৰু আমি টাইম ৱেষ্ট কৰি আছো বেহঁতৰ কথা পাতি কিনে একো কামত অহা নাই বেছি আৰু নকওঁ আৰু 21 তাৰিখ আহি আছে ইণ্ডিয়া আকৌ এবাৰ জিকিব তো সেইখন মেটচতে চাব লাগিব কেনেকুৱা হয় মেটচখন তাৰে ওপৰত আমি ভিডিঅ' লৈ আনিম এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাবলৈ চেনেলটো সোনকালে আপোনালোকে সাবস্ক্ৰাইব কৰি লওক আৰু আহি থাকিব এনেকুৱা আপডেট বিলাক যি পায় অলৰেডি আমি ইণ্ডিয়ান নিউজ স্পন্সৰৰ ওপৰত ভিডিঅ' বনাইছো আৰু নো হেণ্ডশেক ড্ৰামাৰ ওপৰত ভিডিঅ' এটা বনাইছো ইণ্ডিয়া পাকিস্তানৰ যদি চোৱা নাই যদি সেই ভিডিঅ'টো আপোনালোকে গৈ চাই লওক দ্যাটছ ইট বাই বাই